মানৱ জীৱনৰ মুখ্য চাৰিটা লক্ষ্যক হিন্দু শাস্ত্ৰত চতুৰ্বৰ্গ বা চাৰি পুৰুষাৰ্থ বুলি কয়। সেয়া হৈছে ধৰ্ম, অৰ্থ, কাম, মোক্ষ। এতিয়া আমি ইয়াৰ আধ্যাত্মিক, দাৰ্শনিক আৰু তাত্ত্বিক দিশকেইটা বিশ্লেষণ কৰি চাওঁ আহক। ১. ধৰ্ম আৰু ইয়াৰ সংজ্ঞা। ধৰ্ম মানে ধাৰণ কৰা বা ধৰি ৰখা, অৰ্থাৎ যি জীৱনক সঠিক পথত ধৰি ৰাখে সিয়েই ধৰ্ম। ধৰ্ম হৈছে নৈতিকতা, কৰ্তব্য, সৎকৰ্ম, ন্যায়, শৌচ, দয়া আৰু ঈশ্বৰ ভজনৰ মূল শৃংখল। তাত্ত্বিক দিশ। ধৰ্মই মানুহৰ জীৱনক নৈতিক দিশত দৃঢ় কৰে। যিকোনো কৰ্মত নৈতিক বোধ আৰু ভক্তিৰ মিশ্ৰণ থাকিলে জীৱনটো মধুৰ হয়। ধৰ্মৰ মূল কথা নিজক শুদ্ধ কৰি অন্যক কল্যাণ কৰা। আধ্যাত্মিক গুৰুত্ব। ধৰ্ম পুৰুষাৰ্থৰ ভেটি। ধৰ্মবিহীন অৰ্থ, কাম আৰু মোক্ষ বিকৃত হৈ পৰে। ২. অৰ্থ আৰু ইয়াৰ সংজ্ঞা। অৰ্থ মানে জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় সম্পদ, ধন, স্থিৰতা আৰু সুৰক্ষা। তাত্ত্বিক দিশ। ধৰ্মৰ পথ অৱলম্বন কৰি অৰ্থ সংগ্ৰহ কৰাটো মানুহৰ জীৱনৰ লক্ষ্য হ'ব লাগে। অন্যায় পথত সংগৃহীত অৰ্থই কেতিয়াও মানুহক সুখ নিদিয়ে। অৰ্থ হৈছে কামনা বাসনা পূৰণৰ মাধ্যম, কিন্তু নিজৰ উপৰিও সমাজ আৰু ধৰ্মৰ সেৱাৰ বাবে ব্যৱহাৰ কৰা অৰ্থ প্ৰকৃতাৰ্থত সত্য তাত্ত্বিক অৰ্থ। আধ্যাত্মিক গুৰুত্ব। ভগৱন্তৰ সেৱা, ভক্ত সন্তসকলৰ সেৱা, সমাজ কল্যাণ, ধৰ্মৰ ৰক্ষা এইবোৰ অৰ্থৰ সঠিক ব্যৱহাৰ। ৩. কাম আৰু ইয়াৰ সংজ্ঞা। কাম মানে কেৱল শাৰীৰিক বাসনা নহয়, ই হৈছে সকলো ধৰণৰ ইচ্ছা, আশা আৰু আনন্দ লাভৰ প্ৰবৃত্তি। তাত্ত্বিক দিশ। কাম যদি ধৰ্মৰ সীমাৰ ভিতৰত থাকে তেতিয়া সেয়া শুদ্ধ কাম। কামৰ নিয়ন্ত্ৰণ আধ্যাত্মিক জীৱনৰ প্ৰথম পাঠ। কামক লোভলৈ ৰূপান্তৰ কৰিব নালাগে। ভগৱন্তত নিবিষ্ট ইচ্ছা অনুসাৰে কাম হ'ব লাগে। আধ্যাত্মিক গুৰুত্ব। যদি কাম ভগৱন্তৰ সেৱালৈ ৰূপান্তৰ হয় তেতিয়া কামো ভক্তিৰ উপকৰণ হয়। উদাহৰণস্বৰূপে কৃষ্ণক দেখোঁ, কৃষ্ণৰ গুণ নাম কীৰ্তন কৰোঁ, শুনো, কৃষ্ণৰ সেৱা কৰোঁ, এইটোও কাম, কিন্তু এইটো আধ্যাত্মিক কাম। ৪. মোক্ষ আৰু ইয়াৰ সংজ্ঞা। মোক্ষ মানে মুক্তি, জন্ম মৃত্যু চক্ৰৰ পৰা মুক্তি, সংসাৰৰ দুখ কষ্টৰ পৰা ঊৰ্ধ্বগতি হোৱাটোৱেই মোক্ষ প্ৰাপ্তি। তাত্ত্বিক দিশ। মোক্ষ কেৱল ধৰ্ম, অৰ্থ আৰু কামৰ সঠিক সামঞ্জস্যৰে লাভ হয়। মোক্ষ মানে কেৱল শূন্য নহয়, বৰঞ্চ ভগৱন্তৰ চৰণত চিৰন্তন সেৱা। অহংকাৰৰ সম্পূৰ্ণ বিনাশ প্ৰাপ্তিয়েই মোক্ষ। আধ্যাত্মিক গুৰুত্ব। ভক্তিৰ দ্বাৰাই মোক্ষ সহজ হয়। ঈশ্বৰৰ প্ৰেমত আত্মা লীন হ'লেই মোক্ষ প্ৰাপ্তি হয়। চমুকৈ ক'বলৈ গ'লে ধৰ্ম হ'ল নৈতিকতাৰ মূল ভেটি, অৰ্থ হ'ল জীৱন সাধনৰ উপকৰণ, কাম হ'ল সুখ প্ৰাপ্তিৰ প্ৰবৃত্তি, ধৰ্মপথত থাকিলে পবিত্ৰ, মোক্ষ হ'ল চূড়ান্ত লক্ষ্য, আত্মাৰ মুক্তি। ধৰ্মেৰে নিয়ন্ত্ৰিত অৰ্থ আৰু কাম শেষত মোক্ষলৈ ৰূপান্তৰ হয়। এতেকে চতুৰ্বৰ্গ ধৰ্ম, অৰ্থ, কাম, মোক্ষ মানৱ জীৱনৰ সম্পূৰ্ণ দৰ্শন। ধৰ্ম নাথাকিলে অৰ্থ কৰ্ম বিকৃত হয়, অৰ্থ কৰ্ম নাথাকিলে জীৱন শূন্য হয়, মোক্ষ নাথাকিলে জীৱন দুখৰ চক্ৰত আবদ্ধ হয়। অতএব ধৰ্মত স্থিত, অৰ্থত সংযম, কামত পবিত্ৰতা আৰু মোক্ষত ঈশ্বৰ প্ৰেম
এয়ে মানুহৰ জীৱনৰ সাৰ কথা। এতিয়া আমি চতুৰ্বৰ্গ ধৰ্ম অৰ্থ কাম মোক্ষক বিশ্লেষণ কৰি চাওঁ। ১. সত্যযুগত ধৰ্মৰ 4 স্তম্ভ সত্য, দয়া, শৌচ, তপ সম্পূৰ্ণভাৱে অক্ষুণ্ণ আছিল। মানুহৰ জীৱন 100% ধৰ্মময় আছিল। কপটীয়া ভাৱ কাৰোৱেই নাছিল। সকলোৰে জীৱনৰ লক্ষ্য আছিল মোক্ষ প্ৰাপ্তি। সত্যযুগত অৰ্থৰ প্ৰয়োজন কম আছিল, কাৰণ সকলো প্ৰকৃতিতে পৰিপূৰ্ণ আছিল। অৰ্থৰ ব্যৱহাৰ পবিত্ৰ কামৰ বাবে যজ্ঞ, দান, সেৱা আদিত ব্যৱহাৰ হৈছিল। সত্যযুগত শাৰীৰিক কামনা অতি সীমিত আছিল আৰু ধৰ্মৰ সীমাৰ ভিতৰত আছিল। এই যুগত কামনা আছিল শুদ্ধ আৰু ভগৱন্তৰ ভজনত অংশগ্ৰহণ কৰাটোৱেই সত্যযুগৰ আছিল একমাত্ৰ কামনা। সত্যযুগত মোক্ষ প্ৰাপ্তি বহুত সৰল আছিল। ধ্যান যোগেৰে মানুহ মোক্ষ লাভ কৰিছিল। ত্ৰেতা যুগত ধৰ্মৰ 4 স্তম্ভৰ এটা স্তম্ভ কমি গ'ল। যজ্ঞ কৰ্ম সম্পাদনৰ বাবে হিংসা ধৰ্ম, পশুবধ আদি প্ৰচলন হোৱাত দয়া নাইকিয়া হ'ল। ফলস্বৰূপে ধৰ্ম 3খন ভৰি অৰ্থাৎ 3 স্তম্ভৰ ওপৰত নিৰ্বৰ্তি থাকিল, সত্য, শৌচ আৰু তপৰ ওপৰত। ত্ৰেতা যুগত সততা হ্ৰাস পাইছিল যদিও ধৰ্মই প্ৰাধান্যতা পাইছিল। ত্ৰেতা যুগত অৰ্থৰ প্ৰয়োজন বাঢ়িল। ৰজা প্ৰজা ব্যৱস্থা সংগঠিত হ'ল। অৰ্থ ধৰ্মপূৰ্ণ যজ্ঞ আৰু ৰাজনীতিৰ সৈতে জড়িত হ'ল। ত্ৰেতা যুগত মানুহৰ কামনা ধীৰে ধীৰে বৃদ্ধি পালে। মানুহৰ ইচ্ছা আকাংক্ষালৈ ৰূপান্তৰ হ'ল। কিন্তু সমাজে ধৰ্মৰ সীমা মানি চলিছিল। ত্ৰেতা যুগত যজ্ঞ তপস্যা কৰি মোক্ষ লাভ কৰিছিল। দ্বাপৰ যুগত ধৰ্ম 2টা ভৰিৰ ওপৰত থিয় হৈ থাকিল, সত্য আৰু শৌচৰ ওপৰত। তপস্যাৰ অন্ত হ'ল। এই যুগত পাপ, কপট, হিংসা বৃদ্ধি পালে। দ্বাপৰ যুগত অৰ্থৰ প্ৰয়োজন বহুগুণে বৃদ্ধি পালে। সম্পদৰ বাবে যুদ্ধ হ'ল। অৰ্থৰ অপব্যৱহাৰো আৰম্ভ হ'ল। এই যুগত কাম প্ৰবৃত্তি শক্তিশালী হ'ল। ভোগ বিলাস বৃদ্ধি পালে। ধৰ্মৰ সীমাৰ ভিতৰত কামক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা হৈছিল, কিন্তু সফল হোৱা নাছিল। এই যুগত মোক্ষ প্ৰাপ্তিৰ বাবে মানুহে মঠ মন্দিৰ আদিত পূজা পাতল প্ৰাৰ্থনাৰ পথ অৱলম্বন কৰিছিল। কলি যুগত ধৰ্ম কেৱল এখন ভৰি সত্যৰ ওপৰত থিয় হৈ থাকিল। দয়া, শৌচ, তপ সম্পূৰ্ণ বিলীন হৈ গ'ল। কপট, লোভ, হিংসা, অন্যায় বেছি হ'ল। কলি যুগত অৰ্থ মানুহৰ জীৱনৰ কেন্দ্ৰবিন্দু হৈ পৰিল। মানুহে অৰ্থৰ বাবে যিকোনো উপায় অৱলম্বন কৰিব ধৰিলে। অৰ্থৰ লোভে সমাজক দুখিত কৰিলে। এই যুগত মানুহৰ কামনা প্ৰবৃত্তি শীৰ্ষত স্পৰ্শ কৰিলে। মানুহ ভোগ বিলাস, ইন্দ্ৰিয় সুখ, অসংযমত প্ৰবৃত্ত হ'ল। এই কামে মানুহক অধিক নিচলৈ লৈ গৈ আছে। এই যুগত মানুহৰ মোক্ষ প্ৰাপ্তিৰ পথ কঠিন, কিন্তু ভাগৱতৰ মতে কলি যুগত মোক্ষ সহজ, কাৰণ এই যুগত কেৱল ভগৱন্তৰ নাম সংকীৰ্তনৰ দ্বাৰাই মুক্তি লাভ হয় বুলি ভাগৱত শাস্ত্ৰই কয়। সেয়ে পণ্ডিতসকলে কয়, যুগৰ ভিতৰত কলি যুগেই শ্ৰেষ্ঠ। কৃষ্ণ।